আমি গুৰুজনৰ এই গীত মাত কিবা কৰি লাভ আছে জানো? আমাৰ মানুহবোৰ আমি আকৌ হিন্দু ধৰ্মৰ পৰা বেলেগ এটা ধৰ্মলৈ যাবলৈ আমি দিব পাৰোঁ জানো? আমি পাৰোঁ জানো? সকলোৱে কওক যে আজিৰ পৰা এখন গাঁৱত আৰু তেনেকুৱা হ'বলৈ নিদিওঁ বুলি সকলোৱে কওক। যদি কয় তেতিয়াহ'লে এটা ডাঙৰকৈ হাত চাপৰি মাৰক, সকলোৱে একত্ৰিত হওক। নহ'লে কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত আৰু ক'ত কি হ'ব ঠিক নাই। কাৰণ ইছলাম আৰু খ্ৰীষ্টিয়ান একে হয়, একেশ্বৰবাদত বিশ্বাস। ইয়াত বহু কিছুমান কথা আছে, সকলোৱে জানে। অসমত এজন মাত্ৰ মানুহে কাম কৰি আছে, সেয়া হ'ল সত্যৰঞ্জন বৰা। তেখেতে বহু এই কথাখিনি ভিতৰৰ পৰা ৰাইজৰ মাজত আলোচনা কৰি আছে। কিন্তু মোৰ কথাটো এইটো যে আমাৰ হিন্দু ধৰ্মৰ মানুহক আমি আৰু বেলেগলৈ যাবলৈ নিদিওঁ। কিন্তু মাজুলীতে এনেকুৱা ধৰণৰ ইমান খ্ৰীষ্টিয়ান হৈছে যে আমি গুৰুজনৰ এই গীত মাত কিবা কৰি লাভ আছে জানো? নহ'ব চাগে লাভ, নহয়নে? গতিকে আমি সকলো সজাগ সচেতন হ'ব লাগিব।